তুলসীৰ খুঁটা আউনীআটী সত্ৰত থকা বৃহৎ তুলসীৰ খুঁটা যিটো তুলসী গছৰ খুঁটাই এইটোৱে হৈছে সেই লোকৰ কথা লোকৰ বতৰা আমাৰ কি হেতাও পৰা কৃষ্ণক চিন্তি আৰম্ভ কৰিছোঁ তৃতীয়টো দিন মাজুলী যাত্ৰাৰ আজি আপোনালোকক দেখুৱাম আউনীআটী সত্ৰ আৰু দক্ষিণপাট সত্ৰৰ যিখিনি বস্তু আটাইতকৈ আপুৰুগীয়া বস্তু সোণৰ যিখিনি বস্তু আছে সেই বস্তুখিনি আমি দেখুৱাবলৈ চেষ্টা কৰিম তেতিয়াহ'লে আহক সকলোৱে কৃষ্ণক চিন্তি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু দেৱজিৎ ব্ৰক যদি এতিয়ালৈকে ফ'ল' কৰা নাই তেতিয়াহ'লে ফ'ল' কৰি লওক আহি ক'ত পাই গ'লেহি দেখিছেনে মোৰ পিছফালে আছে দক্ষিণপাট সত্ৰ আৰু দক্ষিণপাট সত্ৰৰ মই ভিতৰ চোৱাত সোমাই আছোঁ চাওক কিমান পুৰণি এই বাটচৰাটোতে দেখিলেই আপুনি অনুমান কৰিব পাৰিব যে এইটো এই বাটচৰাটো যিটো আপোনালোকে দেখি আছে ইয়াৰ যিখিনি কাঠ কিমান পুৰণি আৰু লগতে আপোনালোকক এই গোটেই সমগ্ৰ দক্ষিণপাট সত্ৰখন কেনেকুৱানো বহুতে ভাবে কিনো আছে এনেকুৱাই আচলতে বহুত আপোনালোকে কিবা এটা বিচাৰি নাপায় কিন্তু ইয়াত আপোনালোকে ধৰ্ম চৰ্চা হয় এইখিনি দক্ষিণপাট সত্ৰৰ মূল মণিকূট ভাগ আৰু ইয়াতে মই আপোনালোকক দেখাইছোঁ এইফালে আছে এনেকুৱা আছে এইখিনি আছে দেখিছেনে এইখিনি ধুনীয়াকৈ এইখন সত্ৰৰ মূল মানে আপোনালোকে অহা যোৱা কৰা এইখন সত্ৰখন এইখনেই এতিয়া বন্ধ হৈ আছে যিহেতু ইয়াত নাম প্ৰসংগ হোৱা নাই আৰু ইয়াৰ ভিতৰ চোৱা এয়া হৈছে সত্ৰৰ কৃষ্ণ মেইন ভিতৰ ভাগ এয়া দেখিছেনে তুলসী খুঁটা এইটো তুলসী খুঁটা দেখিছেনে কিমান ডাঙৰ তুলসী খুঁটা দেখিছে এয়াই হৈছে দক্ষিণপাট সত্ৰ আৰু আহি পাই গ'লো দক্ষিণপাট সত্ৰত মই আপোনালোকক যিটো ভিডিঅ' দেখুৱাবলৈ চেষ্টা কৰি আছোঁ যে দক্ষিণপাট সত্ৰত যিসকল ভকত থাকে এই ভকতসকল থাকে কেনেকৈ ইয়াৰ পৰিৱেশ কেনেকুৱা তেওঁলোকৰ ভিতৰ চোৱা কেনেকুৱা বাহিৰ চোৱা কেনেকুৱা তেওঁলোকৰ ভিতৰত মই বহাত আছোঁ হোষ্টেলত আছোঁ মানে সেই হোষ্টেলবোৰ কেনেকুৱা ধৰণৰ হয় আমি হোষ্টেল বুলি কৈ দিওঁ আচলতে এই ভকত থকা কুটিৰ আৰু আমি সোমাই যাবলৈ চেষ্টা কৰিম আহক এইটো হৈছে মই এটা কুটিৰত আছোঁ ইয়াৰ ভিতৰ চোৱা সোমাম চাব কেনেকুৱা ধুনীয়াকৈ আছে এইটো দেখিছেনে একদম দৰ্জাখন কি মজা আছে এয়া আমি ভিতৰত এণ্ট্ৰি কৰি গৈছোঁ আৰু এইটো এটা কুটিৰ ইয়াতে মজা আছে বহিবলৈ দিয়ে ইয়াত থাকে আৰু এইটো টিভি চিভি চব আছে আৰু দেখিছে ভিতৰলৈ আহিছোঁ এয়া ভিতৰ ভাগ নিজে নিজে বনোৱা হয় নিজে নিজে খোৱা হয় কিমান বছৰ থাকিলে ইয়াত মোৰ ইয়াত প্ৰায় 15 বছৰ মানেই হ'ল এতিয়া আমি যিহেতু নতুন চাম এই সত্ৰাধিকাৰ মই কথা এটা সুধোঁ যে সত্ৰাধিকাৰ কোনোবা এজন সত্ৰাধিকাৰ যেতিয়া মানে ডেট হয় তাৰপিছত সত্ৰাধিকাৰজন তেওঁৰ আমাৰখন সত্ৰত বেলেগ সত্ৰত মানে যেনেকৈ অন্তি সত্ৰ আছে তেখেতলোকৰ কোনোবা জেগাৰ পৰা আনি পেলাই ধৰক সত্ৰাধিকাৰ এজন চিলেকশ্যন কৰিব তাৰপিছতে যেনিবা আপোনাৰ আমাৰ যেনেকৈ এতিয়া আপোনাৰ আমাৰ একেটা বংশতে চলি আহিছে আমাৰ বংশটো হ'ল আদিগুৰু বনমালী দেৱৰ বংশ বনমালী দেৱতে আমাৰ গোটেইখিনি যিখিনি আছে পৰিয়াল ইটোৰ পিছত সিটো মানে তেনেকৈ সলনি হৈ আছে এতিয়া আমাৰ প্ৰভু ঈশ্বৰ যিজন বৰ্তমান সত্ৰাধিকাৰ ভায়েকজনৰ এজন ল'ৰা আছে তেওঁ গৃহস্থিৰ কাৰণে তেওঁ এজন ল'ৰা আছে ল'ৰাজন নেক্সট হ'ব সত্ৰাধিকাৰ ঘৰটো যিটো ঘৰত সোমাইছোঁ এইটো এটা আপুৰুগীয়া ঘৰ মানে ঘৰ আপোনালোকে দেখিছে কিন্তু লণ্ডনৰ পৰা এটা সম্পূৰ্ণ ঘৰ লৈ আহিলে আৰু এইটো হৈছে ঘৰটো গোটেই আপোনালোকক মই ওপৰলৈ উঠিব পাৰি নোৱাৰি অলপ উঠি চাইছোঁ এইফালে আমি অলপ উঠি চাওঁ ৰ'ব এইটো লণ্ডনৰ পৰা লৈ অহা ঘৰ দেখিছে দুমহলীয়া ঘৰ তেতিয়া দিনৰ আৰু এই ঘৰটো আপোনালোকক দেখাইছে গোটেই ঘৰটো মানে লৈ অহা হৈছিলে ন ওপৰলৈ চাওঁ আমি ঘৰটো ৰ'ব ষ্ট্ৰাকচাৰ চব গোটেই ঘৰটো উঠাই লৈ গুচি অহা হৈছিলে এতিয়া ইয়াত আচলতে সংৰক্ষিত অৱস্থাত আছে মানে শংকৰদেৱৰ আৰ্হিত প্ৰতিষ্ঠিত হয়নে শংকৰদেৱখন হ'ল দামোদৰীয়া সত্ৰ আমাৰখন তেনেকৈ আপোনাৰ অন্তিখন আছে শংকৰদেৱীয়া মানে একেটা হেৰিয়ে আছিলে শংকৰদেৱক খিনি চৰ্চা হয়নে শংকৰদেৱৰ যিখিনি শংকৰদেৱৰ চৰ্চা হয় সেইটো কথা নাই চৰ্চা আমাৰ খালি দামোদৰীয়া সত্ৰখন দামোদৰদেৱৰ মানে এখন প্ৰতিষ্ঠা কি দামোদৰদেৱে প্ৰতিষ্ঠা কৰিছিলে দক্ষিণপাট সত্ৰ আমাৰ সামনে ফাংকিউ আৰু দক্ষিণপাট সত্ৰৰ এই মূল ঘৰভাগ এই ভাগ যিভাগ দেখিছে এই ঘৰভাগ হৈছে মাজুলীৰ প্ৰথমটো পকীঘৰ মাজুলীৰ ভিতৰতে প্ৰথমটো পকীঘৰ এইটোৱে আৰু ইয়াৰ প্ৰত্যেকবিধ সামগ্ৰী আচলতে ইউনেস্কোৰ দ্বাৰা আপোনালোকৰ মানে স্বীকৃতিপ্ৰাপ্ত এই ওপৰত আপোনালোকে বঠা দেখিব জাপি দেখিব যিটো জাপি মানে ৰজাদিনীয়া ইয়াৰ ভিতৰত সোণৰ গোটেই বস্তু আছে এইখিনি ভিডিঅ' কৰিবলৈ নিদিয়ে সেইকাৰণে মই নোৱাৰিলোঁ আৰু আপুনি এই সত্ৰখনত এটা বিৰল পৰিঘটনা দেখিবলৈ পাব সেয়া হৈছে এগছি চাকি শতিকা ধৰি জ্বলি আছে আৰু তাক মানে ৰক্ষণাবেক্ষণ দি আছে এজুৰি বগা ফেটি সাপে আৰু সেয়া ৰাতি সদায় আহে বোলে আহি আমি উপস্থিত হ'লোঁ এই বৰ্তমান আউনীআটী সত্ৰ মাজুলীৰ আটাইতকৈ যিখন ভাল লগা আটাইতকৈ ধুনীয়া বুলি কয় আৰু আটাইতকৈ পুৰণি সত্ৰখন হৈছে আউনীআটী সত্ৰ এই আউনীআটী সত্ৰ আমি ভিতৰলৈ সোমাই গৈ আছোঁ এইফালে যাম ৰাস্তাটো আৰু লগত দেখিছে আৰু মোৰ লগত কোন কোন আছে
গোটেই টুৰটোত আমি মানে একেলগে আছোঁ মাজুলীত যিমানখিনি ফুৰিছোঁ জেগা আৰু পৰিৱেশটো এইটো চাই লওক মাজুলী আহিলে এইখিনি আপোনালোকে চাব পাৰিব মানে পুৰণি সত্ৰ নগৰী বুলি সেইকাৰণেই কয় সত্ৰখিনি ইয়াত আছে সকলো সত্ৰ আপোনালোকক দেখুৱাইছোঁ মই শ্বৰ্টকৈ আপোনালোকক দেখুৱাইছোঁ ভিডিঅ'টো লং হ'ব পাৰে শ্বেয়াৰ কৰি দিব ইয়াত লিখি থোৱা আছে সত্ৰৰ ভিতৰত সন্ধ্যা ডবা মৰাৰ পাছত মহিলাসকল সত্ৰৰ ভিতৰত প্ৰৱেশ নকৰে যেন এইটো কিয় লিখিছে মই নাজানিম আৰু এয়া হৈছে ইয়াৰ পৰিৱেশ বহুত ধুনীয়া ইয়াত মানে আপুনি আহিলে আধ্যাত্মিকতাৰ যিটো সোৱাদ আধ্যাত্মিকতাৰ যিটো ভাৱ এইবোৰ সত্ৰলৈ আহিলে আপোনালোকৰ অট'মেটিক আহি যাব আমি ড্ৰেছ কৰি অহা নাই সেইকাৰণে নামঘৰৰ ভিতৰলৈ নোসোমাওঁ মানে সত্ৰৰ ভিতৰলৈ ইয়াৰ ভিতৰলৈ আছে এইখন সত্ৰ আপোনালোকক দেখাইছোঁ এইখন আউনীআটী সত্ৰ বিখ্যাত এটা আছে ইয়াৰ ভিতৰত এইটো কি বস্তু আছে আমি চামগৈ ৰ'ব এইটো তুলসী গছ আটাইতকৈ ডাঙৰ তুলসী খুঁটাটো চাবলৈ চেষ্টা কৰিম তুলসীৰ খুঁটা আউনীআটী সত্ৰত থকা বৃহৎ তুলসীৰ খুঁটা যিটো তুলসী গছৰ খুঁটাই এইটোৱে হৈছে সেইটো বৃহৎ খুঁটাটো আপোনালোকে দেখিছে এইটো আপোনালোকক মই দেখাই আছোঁ এই তুলসী খুঁটাটো চাওক তুলসী গছ যে ইমান ডাঙৰ হ'ব পাৰে আপোনালোকে ভাবিব নোৱাৰে যেতিয়া গোসাঁয়ে সপোনত দেখিছিলে আৰু সত্ৰখন বনোৱা সময়ত ব্ৰহ্মপুত্ৰৰ মাজেৰে উটি অহা এইটোৱে সেই খুঁটাটো যিটো খুঁটা এতিয়া সংৰক্ষণ কৰি ৰাখিছে আৰু মূল খুঁটাটো আপোনালোকক মই দেখাই আছোঁ আউনীআটী সত্ৰত আপোনালোকক মই কৈছিলোঁ যে ভিডিঅ'খিনিত নতুন কি পাব এই ভিডিঅ'খিনিত নতুনত্ব কি আছে মাজুলী সকলোৱে চাইছে কিন্তু এইখিনি বস্তু আপোনালোকে চাবলৈ আহিব ইয়াত দেখিছেনে আহোম স্বৰ্গদেৱ চন্দ্ৰকান্ত সিংহৰ দিনত এই মানে খুঁটাটো কুশৰামদেৱ গোস্বামীয়ে বিভিন্ন সংকটত পৰি সত্ৰ নিৰ্মাণ কাৰ্যত যেতিয়া অধীৰ অবিৰ হৈ পৰিছিল সেই সময়তে এগৰাকী বিপ্ৰই ৰাতি সপোন দেখুওৱা অনুসৰি গোসাঁই ঈশ্বৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা ভকতসকলৰ দ্বাৰা সত্ৰলৈ এটি বৃহৎ খুঁটা আনয়ন কৰিছিল সেই বৃহৎ খুঁটাই আছিল পাহাৰী তুলসী খুঁটা ইয়াত লিখি থোৱা আছে আৰু এইটোৱে হৈছে সেই বিষম খুঁটাটো চাওক কিমান ডাঙৰ এইখন এইজোপা এজোপা প্ৰকাণ্ড হেলচ গছ আৰু এওঁলোকৰ ভকতসকলে ছিঙি আছিলে এইখিনি ভকত তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম শ্ৰীমিন্ময় ডেকা আৰু তোমাৰ আপোনাৰ সুৰজ কলিতা তোমাৰ কি নমস্কাৰ মোৰ নাম মনোজ দত্ত অঁ হেলাচ কেনেকুৱা লাগিছে খাই ভাল ভাল লাগিছে মজা तो हो गया इसको उल्टा कर देता एक मिनट अच्छा इतना हल्का है कि किधर भी मुंह घुमा लो